কালিও ফোন কৰি বাপেকে দম দিছে তাক তই তাইক এৰি দে নহলে তোৰ জীৱন খাই দিম কালিও ফোন কৰি মাতিছে ফোন কৰি মাতি বাপেকে দম দিছে তাক তই নহলে তাইক এৰি দে নহলে তোক মই জীৱন খাই দিম জীৱনটোত একো কৰিব নোৱাৰিলো মা মাফ কৰি দিবা একো কৰিব নোৱাৰিলো মা মাফ কৰি দিবা জীৱনটোত মই একো কৰিব নোৱাৰি তাৰ পিছতেই দুদিন ধৰি নিৰুদ্দেশ এজন যুৱক দুদিন পিছত ৰেলৱে ষ্টেচনৰ সমীপত উদ্ধাৰ হ'ল মৃতদেহ এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে লখিমপুৰৰ নাৰায়ণপুৰ দুদিন ধৰি নিখোজ হৈ থকা এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বিগত দুদিন ধৰি সন্ধানহীন হৈ আছিল নাৰায়ণপুৰৰ জুতিলিবাৰীৰ দীপাংকৰ গগৈ নামৰ যুৱকজন টিপলিং ৰেলৱে ষ্টেচনৰ সমীপত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ প্ৰেয়সীৰ বাসগৃহত যুৱকজনক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালে দুদিন পূৰ্বে যুৱকজনক প্ৰেমিকাৰ ঘৰলৈ মাতি নিছিল প্ৰেমিকাৰ পিতৃয়ে তাতেই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ মৃত যুৱকজনৰ পৰিয়ালৰ তেতিয়াৰ পৰাই নিখোজ হৈ থকা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে ৰেলৱে ষ্টেচনৰ সমীপত যুৱকজনৰ মৃত্যুৰ পূৰ্বৰ এটি ভিডিঅ' ৰাজহুৱা হৈছে মা দেউতা মোৰ ককাই বন্ধু চবকে কৈছোঁ একো কৰিব নোৱাৰিলোঁ মা মাফ কৰি দিবা জীৱনটোত মই একো কৰিব নোৱাৰিলোঁ জীৱনটো শেষ কৰি দিলোঁ মা দেউতা মোক ভালে ৰাখিবা দীপাংকৰ গগৈৰ এনে মৃত্যুত পৰিয়ালটোত এতিয়া হাহাকাৰ লাগিছে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকল আপোনাৰ কি নাতি হয় তেওঁলোকে প্ৰেমিকাৰ পিতৃৰ বিৰুদ্ধে তুলিছে গুৰুতৰ অভিযোগ দীপাংকৰ গগৈ দেউতাকৰ নাম যতীন গগৈ তাৰপিছত সি লখিমপুৰত আছিলে পৰহি দিনাখনি সি আহিছিলে ঘৰলৈ আহি পিনে ঘৰত নোসোমালে চিধাই বাহিৰে তালৈ গ'লত সিহঁতৰ ঘৰত বাপেকে ফোন কৰি মাতিলে ছোৱালী বাপেকে ফোন কৰি মাতিলে আৰু কালিও ফোন কৰি মাতিছে ফোন কৰি মাতি বাপেকে দম দিছে তাক তই নহ'লে তাইক এৰি দে নহ'লে তোক মই জীৱন খাই দিম শেষ কৰি দিম বুলি তাক দিছে আৰু পৰহি দিনাখনি সিহঁতৰ ঘৰত গ'লি তাক দৰ্জা মাৰি বেয়াকৈ মাৰিছে বেয়াকৈ মাৰিলত সি লাজত হেৰি কৰিব নোৱাৰি কালি পৰহিৰ পৰা আমি ল'ৰা বিচাৰি পোৱা নাই লাষ্টত সি সেয়া আজি সেই এনেকুৱা অৱস্থাত আমি পাইছোঁ তাত আৰু ছোৱালীজনী সেন্দুৰ দিছিলে ছোৱালীজনী সি বাপেকে কেমেৰা লগাই পিনে হেৰি কৰি তাক শাসন কৰিব নোৱাৰিছিলে হাত চাত কাটি তাক এৰিও দিছিলে ছোৱালীজনীয়ে হেৰি কৰিলত এতিয়া লগতে পঢ়ি আছিলে মোৰ আৰু ইয়াৰ লগত একেলগে পঢ়ি আছিলোঁ তাতে আছিলোঁ লগতে বহুত দিন তাৰপিছত ৰুমৰ পৰা ওলাই আহিলে সি আমাক কেইদিনমান আগত তাৰপৰা তাৰ কিবা মানে এইটো সমস্যাটো হৈ আছিলে সেই সমস্যাটো মানে বিশেষকৈ মই গম নাপাওঁ কাৰণ মই মানে ৰুমত বহুত দিন যোৱা নাছিলোঁ পিছত যেতিয়া গ'লোঁ মই তেতিয়া গম পালোঁ যে কিবা লাগি আছে বুলি তাৰপিছত সি সেইদিনা ঘৰলৈ আহোঁ বুলি কৈ ইয়াত আহি এইটো সিহঁতত তাত গৈছিলে ছোৱালীজনী ঘৰলৈ গ'ল ছোৱালীজনী ঘৰত গৈ সিহঁতক কিবা তৰ্কাতৰ্কি লাগিলে নে কি নাজানো কিন্তু বাপেকে থাপৰি আছে বুলি কৈছে দুথাপৰ দিছে বুলি কৈছে সি কোৱা মতে তাৰপিছত তাকো মানে অলপ কিবাকিবি মানে অলপ তাৰ মেণ্টেলত মানে লাগি যোৱাকৈ কিছুমান কথা ক'লে কাৰণ ই তাৰ ছোৱালী এজনী গায়ত্ৰী বুলি কয় তাই এপাল লোন লৈছিলে মানে সেই লোনৰ পইচাটোৰ কথা মানে কৈ পেলাই বহুত ইটিকিং কৰিলে মানে মানুহটোৱে এইটো ছোৱালীজনী ছোৱালীক ভাল পাই আছিলে সি এতিয়া সেই ছোৱালীজনীক দেউতাকে মানে ইটিকিং কৰিলে বহুত সেই কথাটো লৈ মই কনফাৰেঞ্চত আছোঁ ই কনফাৰেঞ্চত আছে আমি 4টামান কনফাৰেঞ্চত আছিলোঁ মোক ফোন কৰিব কৈছিলে তাৰপিছত আমাক তেনেকৈ ফোন কৰা নাই এতিয়া আমাক এটাই হেৰি লাগে ব্যৱস্থা লাগে কাৰণ সি সেইটো পথ কেলৈ বাছি ল'লে তাক এনেও মেণ্টেলি কিবা এটা কৰিছিলে চাগে প্ৰেছাৰ দিছে তাৰ এতিয়ালৈকে ফোনটো পোৱা নাই ফোনটো যদি পোৱা হ'লে বহুতখিনি ওলাই গ'লে আৰু তাৰ বাপেকৰ কথাও বহুত লিখি থৈ গৈছে এইবিলাক আমি মোবাইলত চব থৈ দিয়া আছে 11টা নট লগাইছে ৰাতি এই মানুহজন সমাজৰ আগত বহুত ভাল কিন্তু আচল ৰূপটো কোনো নাই দেখা মোৰ গোটেই জীৱনটো শেষ কৰি দিলে সি এইটো লাইন লিখি থৈ গৈছে যে মোৰ গোটেই জীৱনটো শেষ কৰি দিলে কিবা এটা নহয় কিবা এটা ৰহস্যটো আছে ইয়াত মানুহৰ আগত বহুত ভাল ভদ্ৰ হৈ দেখায় কিন্তু মানুহৰ ৰূপী এটা দানৱ হৈ প্ৰতাপ গগৈ এইটো কথা সি কিয় লিখিব তাইক ছোৱালীজনীক লৈ 2 বছৰ 7 মাহ ভাল পাইছিলে এৰি দিলে বাপেকে কিন্তু বাপেকে কিবা কৰে বোলে দীপাংকৰ গগৈ কি হ'ল ঘটনাখিনি কওকচোন ঘটনা মানে এতিয়া পৰহি আহিছিলে সি ঘৰত নোসোমালেই বাহিৰে তালৈ গ'ল আমি গম নাপাওঁ সিহঁতি খবৰ এটাও দিয়া নাই যে মই আমাৰ ল'ৰা এটা দিগদাৰ কৰিছে খবৰ এটা দিয়াহেঁতেন আমি বান্ধি কৰি যদি থ'লেহেঁতেন আমি ঘৰৰ মানুহ গৈ লৈ আহিলোহেঁতেন তাৰপৰা নাই খবৰ নিদিলে নাই বাৰু তাৰপৰা সিহঁতি থানাত কেছ দিলে
আমাৰ ল'ৰাই আহিছে পঢ়ি আছে, সি ঘৰলৈ অহাই নাই। তাৰ নাম টিনা, বাপেকৰ নাম কিবা জগত গগৈ নে কি গগৈ মই নাজানো। প্ৰতাপ গগৈ বাপেকৰ নাম। তাৰ ছোৱালীজনী বাপেকৰ নাম প্ৰতাপ গগৈ বোলে। আমাৰ আজি গ'ল। আজি আৰক্ষী ওচৰলৈ গৈছিলে। সি থানাত দিলত আমাক আৰক্ষীয়ে মাতিলে ফোন কৰি গামবুঢ়া লগাই। আমাৰ গ'ল দেউতা আমাৰ হাজি হ'লোগৈ, খালি ল'ৰাক নিবলৈ সেয়া ল'ৰাক বিচাৰিয়ে পোৱা নাই। আমি 3 দিনে আজি ল'ৰাক বিচাৰিয়ে পোৱা নাই। আমি ল'ৰা ক'ত আছে এতিয়া পাইছোঁ ডেড বডি। উচিত তদন্ত লাগে আমাক, ন্যায় লাগে। 3 দিন আমি ল'ৰাই বিচাৰি উচিত তদন্ত ন্যায় লাগে। বান্ধি যদি থ'লেহেঁতেন আমি গৈ লৈ আহিলোগৈহেঁতেন। আমাৰ ককাই ভাই আছে, আমি ধুনীয়াকৈ বান্ধি নথলি কেলে, তাক পিটি কিনি কেলে এৰি দিলি তহঁতি। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে, যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিশ্যনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিশ্যনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে। ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189951।